মাহে ৬০,০০০ টকা উপাৰ্জন কৰা লখিমপুৰৰ এজন উদাৰ মনৰ খেতিয়ক। আমিতো প্ৰতিমাহে আমি ৪০,০০০ পৰা ৫০,০০০ ৬০,০০০ টকা ইনকাম কৰি আছোঁ। তেওঁ উপাৰ্জন কৰা লাভৰ এটা অংশ আগবঢ়াই সামাজিক কামত। প্ৰায় ৩০ বছৰ ধৰি কাঠফুলা খেতি কৰি আহিছে গোবিন শইকীয়া নামৰ এই ব্যক্তিজনে। মই মাছৰুম আজি ৩০ বছৰ দিন কৰিছোঁ। মাছৰুম কৰি মই যিটো যথেষ্ট ইনকাম হৈছে মোৰ, আৰু মইতো নিজেই চলিছোঁ, আৰু মই মোৰ দুটাকৈ NGOৰ মই চেয়াৰমেন হয়। মই NGO কেইটাতো খৰচ কৰোঁৱেই। ল'ৰাবিলাকক মই প্ৰশিক্ষণ দিওঁ। যোৰহাট কৃষি বিশ্ববিদ্যালয়ত কাঠফুলা খেতিৰ প্ৰশিক্ষণ লৈ আহি তেওঁ ঘৰতেই আৰম্ভ কৰিছিল কাঠফুলা খেতি কৰিবলৈ। মই প্ৰথম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটত মই প্ৰথম প্ৰশিক্ষণ লৈছিলোঁ, আৰু ৰিচাৰ্চ লেবৰেটৰী যোৰহাটৰ পৰা প্ৰশিক্ষণ লৈ মই প্ৰথম মাছৰুম আৰম্ভ কৰিছোঁ। এতিয়াই কাঠফুলা খেতিৰেই স্বাৱলম্বী হৈছে গোবিন শইকীয়া নামৰ এই ব্যক্তিজন। তেওঁ নিজৰ লগতে আগবঢ়াই নিব খোজে উঠি অহা প্ৰজন্মক। ইণ্ডিভিজুৱেল ল'ৰাবিলাকক আমি প্ৰশিক্ষণ দিছোঁ। সেই ল'ৰাবিলাকে এতিয়া কৰি যথেষ্ট এটা ল'ৰাই ঘৰতে বহি বা অইন কামো কৰি ঘৰত ৩০,০০০ পৰা ৪০,০০০ টকা মান্থলি ইনকাম কৰি আছে। তেওঁ এতিয়া বিদ্যালয়ে কাঠফুলা খেতিৰ প্ৰশিক্ষণ দিয়ে বিনামূলীয়াকৈ। স্কুলবিলাকতে মই এতিয়া আৰম্ভ কৰিব লৈছোঁ। নতুন প্ৰজন্মই যিটো স্বাৱলম্বী, যিটো শিক্ষানীতি গ্ৰহণ কৰিছে, স্বাৱলম্বী শিক্ষানীতি ভাৰতবৰ্ষত, ময়ো এটা প্লেনিং কৰিছোঁ যে আমাৰ NGO থ্ৰুৱেদি, ডিষ্ট্ৰিক্ট টেকন'লজি ছ'চাইটি আৰু যোগা চেণ্টাৰ থ্ৰুৱেদি আমি সেই ল'ৰাবিলাকক কেনেকৈ আমি অনুপ্ৰেৰণা কৰিব পাৰে, ভৱিষ্যত নিজেই চাকৰিমুখী নহয় উদ্যোগমুখী কেনেকৈ হ'ব পাৰে, এটা ইণ্ডাষ্ট্ৰি কেনেকৈ গঢ়ি তোলে, তাৰ কাৰণে মই চেষ্টা চলাইছোঁ। এই কাঠফুলা খেতিৰ পৰাই তেওঁ ঘৰ বনোৱা আৰু পৰিয়াল পোহপাল দিয়াৰ লগতে চলাই আহিছে কেইবাটাও সামাজিক প্ৰতিষ্ঠান। মাছৰুম বিক্ৰী মই এইটো ঘৰো বনাইছোঁ, নাৰ্চাৰী কৰিছোঁ, আৰু যথেষ্ট মই মোৰ এটা NGO আছে। NGOবিলাকতো আমি গভৰ্ণমেণ্টৰ পৰা এতিয়ালৈকে একো পোৱা নাই। এটা নৰ্থ ইষ্ট যোগা চেণ্টাৰ আছে, উত্তৰ প্ৰদেশত মই চেয়াৰমেন হয়। তাত আমি যথেষ্ট পইচা মই ইনভল্ভ কৰোঁ, আগবঢ়াওঁ। কাঠফুলা খেতিৰ বাবেই তেওঁ লাভ কৰিছে কেইবাটাও বঁটা। ভাৰত চৰকাৰে মোক ফেল'শ্বিপ দিছে জামছেদ টাটাৰ পৰা। স্বামীনাথনে মোক দিছিলে 2006 চনত ফেল'শ্বিপ দিছে। মই ভাৰ্চন একাডেমীৰ পৰা, জামছেদ টাটা ভাৰ্চন একাডেমীৰ পৰা মোক ফেল'শ্বিপ দিছে, সেইটো মই পাইছিলোঁ। সকলো যুৱকক ব্যৱসায়ীমুখী হ'বলৈ আহ্বান জনাইছে গোবিন শইকীয়া নামৰ এই ব্যক্তিজনে। নিবনুৱাসকলে এইসকলে যদি আজি বেংকবিলাক ফাইনেন্স কৰিছে, আজি অসম চৰকাৰে যথেষ্ট পইচা দিছে। অসম চৰকাৰে কি কৰিছে, ২০০০কৈ ল'ৰাবিলাকে এইবোৰ ইউনিট যদি লয়, কৃষিভিত্তিত যদি উদ্যোগ গঢ়ে, স্মল ঘৰ লয়, যথেষ্ট উপকাৰ হ'ব। ল'ৰাবিলাকে এই পইচা, এই চৰকাৰে যিবোৰ অনুদান দিছে, এই অনুদানবিলাক লৈ এইবোৰ উদ্যোগ স্থাপন কৰিব লাগে লখিমপুৰত, তেতিয়া যথেষ্ট উপকাৰ হ'ব। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।